Making mistakes is not a good thing, but correcting mistakes is always appreciated. I'm not talking about the pronunciation indigenous or indigenous. I'm talking about Gaurav Gogoi and Congress Party. Gaurav Gogoi is doing exactly what he has to do. He is correcting the mistakes inside Congress Party আৰু সেই কাৰণে কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মীসকল হতাশ হোৱাৰ প্ৰয়োজন নাই। গৌৰৱ গগৈ ডাঙৰীয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ আহোম পুত্ৰ তেখেতে ভালদৰে জানে কংগ্ৰেছত কি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এজেণ্টসমূহে শিপাই আছিলে আৰু সেইটো কাৰণে কংগ্ৰেছ দলটো কেনেধৰণে ফিল্টাৰ কৰিব লাগে সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াই বুজাৰ কাৰণে যথেষ্ট পৰিমাণে ৰাজনৈতিকভাৱে পৰিপক্ক। 2024 চনত যেতিয়া নগাঁও লোকসভা সমষ্টিত টিকেট নাপাওঁ এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল তেতিয়াই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিল্লীত সাক্ষাৎ কৰি বিজেপিত যাবলৈ ওলাইছিলে, কিন্তু যিহেতু টিকেটটো হৈ গ'ল তেখেতে কংগ্ৰেছতে থাকি গ'ল। কিন্তু এইসকল মানুহ যিসকল এতিয়া বিজেপিলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান মৰ্মে গৈ আছে, এইসকল মানুহে জীৱনকালত কংগ্ৰেছৰ পৰা সকলো পালে, মন্ত্ৰী হ'ল, বিধায়ক হ'ল, MP হ'ল, দলৰ ভিতৰত দামী তেওঁলোকে সাংগঠনিক পদবী পালে, গধুৰ দায়িত্ব পালে, তেওঁলোকৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি হ'ল, তেওঁলোকৰ পৰিয়ালৰ মানুহে টিকেট পালে, তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহৰ কাৰণে ৰাজনৈতিক পথাৰখনৰ এটা সুচল ব্যৱস্থা কংগ্ৰেছত কৰি দিয়া হ'ল। তাৰ পাছতো নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এইসকল মানুহে কংগ্ৰেছক প্ৰতাৰণা কৰিবলৈ নেৰিলে আৰু এই কথাবোৰ গৌৰৱ গগৈ ডাঙৰীয়াই ভালকে বুজে। আৰু সেইকাৰণে কংগ্ৰেছটো যিহেতু এটা অতিমাত্ৰা গণতান্ত্ৰিক দল, সেয়েহে যেতিয়া গম পোৱা যায় যে কোনবোৰ মানুহে বা কোনবোৰ নেতাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যোগাযোগ কৰি চলি আছে, তেতিয়াই তেওঁলোকক গতা মাৰি বাহিৰ কৰি দিব নোৱাৰে, কাৰণ তেওঁলোকে গণতান্ত্ৰিক চিন্তাধাৰাত বিশ্বাসী দল। সেইকাৰণে এইবোৰ নেতা মন্ত্ৰী যোৱালৈকে, দল এৰি যোৱালৈকে ৰখিবলগীয়া হয়। গতিকে চিন্তাৰ কোনো ধৰণৰ কাৰণ নাই। কংগ্ৰেছ দলটো যি ধৰণে আগুৱাব লাগে গৌৰৱ গগৈ ডাঙৰীয়াই সেই ধৰণে আগুৱাই নি আছে, খুব ধুনীয়াকৈ ফিল্টাৰ কৰি গৈ আছে আৰু কিছু সংখ্যক আছে ফিল্টাৰ কৰিবলৈ। আমি ভাবোঁ অনাগত সময়ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিৰোধীৰ এখন ভাল চৰকাৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কুশাসন উফৰাই অসমত 2026 চনত নতুন প্ৰভাত হ'ব, নতুন সুৰুজ উদয় হ'ব। ধন্যবাদ। জয় আই অসম।